অম্বুবাচীলৈ মাজত আৰু 3টা দিন। উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু। ভক্তক আদৰিবলৈ সাজু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ। অহা 22 জুনৰ পৰা 26 জুনলৈ কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচীৰ মহাযোগ। দেশী বিদেশী সাধু সন্তৰে অনন্য হৈ পৰিব শক্তিপীঠ কামাখ্যা ধাম। ভক্তক আদৰিবলৈ সাজু হৈছে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ। 22 জুনৰ দুপৰীয়া 2:26 অম্বুবাচীৰ প্ৰবৃত্তি আৰু 26 জুনৰ পুৱতি নিশা হ'ব অম্বুবাচীৰ নিবৃত্তি। 22 জুনৰ পৰা 26 জুনলৈ নীলাচলৰ বুকুত কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচীৰ মহাযোগ। অম্বুবাচীৰ মহাযোগ সুচাৰুৰূপে পৰিচালনাৰ বাবে পৰ্যটন বিভাগ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী পৰিচালনা সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে। বিগত বৰ্ষৰ দৰে এইবাৰো পৰিষ্কাৰ পৰিচ্ছন্নতা, যাতায়াত, সমাগম নিয়ন্ত্ৰণ, পানী যোগান, উপযুক্ত পোহৰ ইত্যাদিকে ধৰি সকলো ব্যৱস্থা যাতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে সম্পন্ন কৰাৰ বাবে প্ৰয়াস কৰিব প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে। 2:56 যোৱাৰ লগে লগে মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। আমাৰ এটা পৰম্পৰা অনুযায়ী আমাৰ 3 দিন বন্ধ থাকে। 4ৰ্থ দিনা আমি যাত্ৰীকৰ দৰ্শন ব্যৱস্থা সম্পূৰ্ণ কৰি আমি মন্দিৰ খোলাৰ ব্যৱস্থা কৰিম। 4.55 কোটি টকা ব্যয়েৰে এইবাৰ অনুষ্ঠিত হ'ব অম্বুবাচী। নাথাকিব কোনো VIP, VVIP যুক্ত বিশেষ পাছ। অম্বুবাচীৰ সময়ত মন্দিৰৰ তলৰ প্ৰৱেশ দুৱাৰতেই খুলি থৈ যাব লাগিব জোতা চেণ্ডেল। পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈকেহে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব ভক্তই। নিশা 10 বজাৰ লগে লগে খালী কৰি দিয়া হ'ব মন্দিৰ প্ৰাংগণ। খোজকাঢ়ি আহি দেৱীৰ মন্দিৰলৈকে আহক, পৰিক্ৰমা কৰি দেৱীৰ আশীষ বিচাৰি পুনৰ নিজৰ নিজৰ গন্তব্যস্থানলৈ যাওক। আমি যিটো এইবাৰ অনুৰোধ জনাইছোঁ, যাতে হাই হুৰুমি হুলস্থুল পৰিৱেশ নকৰি এক সুন্দৰ পৰিৱেশত এই অম্বুবাচী মহাযোগ পালন কৰাত আমাক সুবিধা কৰি দিয়ে। ইফালে নিৰাপত্তা আৰু আন দিশতো গুৰুত্ব দিব প্ৰশাসন আৰু মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই। সম্পূৰ্ণ CC কেমেৰাৰ নিৰীক্ষণত থাকিব কামাখ্যা মন্দিৰ। ৰাতিপুৱা 5 বজাৰ পৰা 6 বজাৰ ভিতৰতে যিসকল যাত্ৰী কামাখ্যা মন্দিৰলৈ আহিব তেওঁলোকৰ ক্ষেত্ৰতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 6 বজাৰ পিছত কোনো যাত্ৰীক আমি ভিতৰলৈ আহিব নিদিম আৰু ৰাতি 10 বজাৰ পিছত মন্দিৰ পৰিসৰ খালী কৰি পৰিষ্কাৰ পৰিচ্ছন্নতা অটুট ৰখাৰ কাৰণে এই উদ্দেশ্য হাতত ৰাখি পুনৰ ৰাতিপুৱা আকৌ 5 বজাত আমি সুন্দৰ এটা পৰিৱেশত সেই কৰিব পাৰোঁ, সেই উদ্দেশ্য হাতত ৰাখি এই ব্যৱস্থাসমূহ গ্ৰহণ কৰা। আনহাতে অম্বুবাচীৰ প্ৰাকখনত কামাখ্যাত ভিৰ বহু ভক্তৰ। নিজৰ তথা পৰিয়ালৰ মংগল কামনা কৰি মা কামাখ্যা শ্ৰীচৰণত সেৱা জনাই প্ৰাৰ্থনা ভক্তৰ। काफ़ी लह रही है ना, तो लंबा निकलने में टाइम लगता है, लेकिन आने के बाद शक्ति मिलती है। दर्शन होने के बाद लगता है कि कोई भक्ति ने शक्ति देते हैं। हाँ, फिर नहीं लगता है कि इतनी भीड़ में हम लोग रहे, वो अच्छा लगा। हाँ, तब ये मान्यता यहाँ की देखी है, उस हिसाब से लगता है कि हमें फिर से आना चाहिए। দৰ্শন হৈছেনে? দৰ্শন হৈছে আৰু অম্বুবাচী টাইমতো আহিম আৰু লাষ্টৰ দিনাও আহিম। অম্বুবাচীৰ সময়ত আহিম। এইটো মানে এভৰি ইয়েৰে আহোঁ, তো এইবাৰো আহিম। মানে এভৰি ইয়েৰে অহা হয়, ওচৰতে থাকোঁ যেতিয়া তো আহি যাওঁ। আগতে আহিলোঁ, মানে বহুত ভিৰ হৈ যায়, তো আমি এনেকৈ আগতে আহি পেলাই দৰ্শন কৰি লোৱাটো ভাল হ'ব বুলি ভাবিলোঁ, তো সেইকাৰণে আহিছোঁ। অম্বুবাচীৰ সময়ত কেমেৰা পাৰ্চন দিব্য বনিয়াৰ সহযোগত বিজয় কলিতা ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।